নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় আৰু আপোনালোকে চাই আছে আপস্কিল নৰ্থ ইষ্ট। তো আজি আমি ছেশ্যনত কি কৰিম, আজি আমি এই APDCL AO ক্লাছেছ যিবিলাক আছে তাৰে আমি এটা নতুন অধ্যায় চাম। আজি নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম। চেপ্টাৰটোৰ নাম হ'ল নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন। এই চেপ্টাৰটো ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। চ' আমি চাম এই চেপ্টাৰটোত কি আছে আৰু লগতে ট্ৰাই কৰিম ডিটাৰমাইন কৰাৰ কাৰণে কি এক্সামত এই চেপ্টাৰটোৰ পৰা সুধিব পাৰে। ঠিক আছে, তো বলক দেৰি নকৰাকৈ ক্লাছেছটো ষ্টাৰ্ট কৰোঁ। তো এইটো আছিল চেপ্টাৰটো। তো চেপ্টাৰটোৰ নাম হ'ল নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন। ঠিক আছে, তো নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন মানে কি, যোনসকল অৰ্গেনাইজেশ্যন বা যোনসকল অনুষ্ঠান আপোনাৰ ছাৰ্ভিচ দিয়াৰ কাৰণে খোলা হয়। ছাৰ্ভিচ দিয়াৰ মানে আমাৰ ছ'চিয়েল ছাৰ্ভিচ যিবিলাক হয়, সেই ছাৰ্ভিচবিলাক দিয়াৰ কাৰণে ষ্টাৰ্ট কৰা হয় বা খোলা হয়। সেই অনুষ্ঠানবিলাকক কি কয়, নন প্ৰফিট অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। এই অৰ্গেনাইজেশ্যনবিলাক বা এই অনুষ্ঠানবিলাকৰ মেইন যোনটো টাৰ্গেট থাকে বা মেইন যোনটো লক্ষ্য থাকে, সেই লক্ষ্যটো প্ৰফিট কৰা নহয়। তেওঁলোকৰ মেইন লক্ষ্যটো হয় ছ'চিয়েল ছাৰ্ভিচ দিয়া, আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট টাৰ্গেট থাকে, সেইটো হ'ল গভমেণ্ট গ্ৰাণ্টছ কি কৰা, একুৱায়াৰ কৰা। ঠিক আছে, গভমেণ্ট গ্ৰাণ্টছ গভমেণ্টৰ পৰা লোৱা। চ' ইয়াৰ এটা এক্সাম্পল আমি ক'ব পাৰোঁ এন জি অ' যিবিলাক NGO আছে, আপোনালোকে যদি পায় সেই NGOবিলাক কেনেকৈ চলে। সেই NGOবিলাক গভৰ্ণমেণ্টৰ পৰা ফাণ্ড পায়, গভৰ্ণমেণ্টৰ পৰা টকা পায়। সেই টকা দি সেই NGOবিলাক ৰান হয়, আৰু সেই NGOবিলাকে কি কৰে, ছ'চাইটিত ফ্ৰী ছাৰ্ভিচেছ দিয়ে। ঠিক আছে, চ' সেই NGOবিলাকৰ সেই এনেকা টাইপৰ অনুষ্ঠানবিলাকক কি বুলি কয়, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকক নন প্ৰফিট অৰ্গেনাইজেশ্যন, মানে যাৰ লক্ষ্য কোনো লাভ কৰা নাথাকে, যাৰ লক্ষ্য কি থাকে, সামাজিক ছাৰ্ভিচ দিয়া বা সামাজিক সাহাৰ্য কৰা, তেনেকুৱা টাইপৰ। ঠিক আছে, চ' ইয়াত মেইনলি এই চেপ্টাৰটোত ইয়াৰ যোনটো একাউণ্টিং পৰ্শ্যন আছে, সেই একাউণ্টিং পৰ্শ্যনটো এই চেপ্টাৰটোত আমি ডিছকাছ কৰিম। কাৰণ আমি এটা চেপ্টাৰ ডিছকাছ কৰিছিলোঁ আৰ্লিয়াৰ ছেশ্যনবিলাকত। সেই চেপ্টাৰটো আছিল একাউণ্টিং প্ৰচেছ। সেই একাউণ্টিং প্ৰচেছত কি আছিল, ফাৰ্ষ্টত বুকছ অফ একাউণ্টছ মেইনটেইন কৰিব লাগে। বুকছ অফ একাউণ্টছ মেইনটেইন কৰাৰ পিছত কি কৰিব লাগে, বুকছ অফ একাউণ্টছ মেইনটেইন কৰাৰ পিছত আপোনাৰ ট্ৰেনজেকশ্যনছ ৰেকৰ্ড কৰিব লাগে, জাৰ্নেল এণ্ট্ৰি পাছ কৰিব লাগে, তাৰপিছত এডজাষ্টমেণ্ট এণ্ট্ৰি পাছ কৰিব লাগে, ট্ৰায়েল বেলেঞ্চ বনাব লাগে। সেইখিনি আমি সেই ট্ৰায়েল বেলেঞ্চ বনোৱালৈকে যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াটো সকলো টাইপৰ অনুষ্ঠানৰ কাৰণে, সকলো টাইপৰ বিত্তীয় অনুষ্ঠানৰ কাৰণে ছেইম, মানে সমান। সেইখিনি প্ৰচেছ চবে ফ'ল' কৰিব লাগিব। ঠিক আছে, তাৰ পিছতহে যোনটো প্ৰচেছ আছে সেইটো বেলেগ হৈ যায় বা চেঞ্জ হৈ যায়। যেনেকৈ আমি পঢ়িছিলোঁ যে সেইসকল বিজনেছ য'ত এজন মালিক থাকে, প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ বুলি কয়, তাত মেইনলি 4টা একাউণ্ট বনোৱা হয়। আফটাৰ প্ৰিপেৰেশ্যন অফ ট্ৰায়েল বেলেঞ্চ 4টা ৰিপৰ্ট বনোৱা হয়: ট্ৰেডিং, মেনুফেকচাৰিং, প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেঞ্চ শ্বীট। এনেকৈ পাৰ্টনাৰশ্বিপত কিছুমান একাউণ্ট বনোৱা হয়, যেনেকৈ মেনুফেকচাৰিং, ট্ৰেডিং, প্ৰফিট এণ্ড লছ একাউণ্ট, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, এণ্ড দেন বেলেঞ্চ শ্বীট। চ' ইয়াতো তেনেকুৱা এই আফটাৰ প্ৰিপেৰেশ্যন অফ ট্ৰায়েল বেলেঞ্চ প্ৰিপেয়াৰ কৰাৰ পিছত, আফটাৰ প্ৰিপেৰেশ্যন অফ ট্ৰায়েল বেলেঞ্চ কি হয়, যিবিলাক কি একাউণ্ট বনোৱা হয়। ঠিক আছে, কি একাউণ্ট বনোৱা হয় আফটাৰ প্ৰিপেৰেশ্যন অফ ট্ৰায়েল বেলেঞ্চ। তো ইয়াত বনোৱা হয় 3টা একাউণ্ট। এটা হ'ল ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট, এটা হ'ল ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, আৰু এটা হ'ল বেলেঞ্চ শ্বীট। ঠিক আছে, ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্ট, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, এণ্ড বেলেঞ্চ শ্বীট। তো ইয়াত আমি
ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্ট কাক কয়, য'ত কেনেকুৱা টাইপৰ ট্ৰেনজেকশ্যন বা কেনেকুৱা টাইপৰ লেনদেন তাত দেখুওৱা হয়, যোনবিলাক লেনদেনত কি আমি কি সেই অনুষ্ঠানৰ মানে বছৰটোৰ ভিতৰত, এটা বছৰৰ ভিতৰত আমি সেই অনুষ্ঠানৰ আণ্ডাৰত কি পাইছোঁ, কিমান টকা পাইছোঁ আমি আৰু কিমান টকা খৰচা কৰিছোঁ। ৰিচিপ্ট মানে পোৱা আৰু পে'মেণ্ট মানে খৰচা কৰা, ঠিক আছে, আমি দি দিছোঁ, খৰচা নহয় আমি দি দিছোঁ। চ' দি দিয়া টকাটো খৰচাৰ কাৰণেও হ'ব পাৰে, বেলেগ কাৰণতো হ'ব পাৰে। চ' আমি কিমান টকা পাইছোঁ আৰু আমি হাতৰ পৰা আমাৰ কিমান টকা ওলাই গুচি গৈছে, সেই লেনদেনটো যোনটো একাউণ্টত মেইনটেইন কৰা হয় তাক কি বুলি কোৱা হয়, ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট বুলি কোৱা হয়। তাৰ বিপৰীতে আৰু এটা আছে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ, ঠিক আছে। ইনকাম এণ্ড এক্সপেণ্ডিচাৰটো যোনটো আমি প্ৰপাৰ্টিয়ৰশ্বিপ কনচাৰ্ণ আৰু পাৰ্টনাৰশ্বিপ কনচাৰ্ণত আমি পঢ়িছিলোঁ প্ৰফিট এণ্ড লছ একাউণ্ট বুলি, এই ছেইম বস্তুটো মানে আপোনাৰ নন প্ৰফিট অৰ্গেনাইজেশ্যনৰ কাৰণে সেই ছেইম বস্তুটো কি নামত কোৱা হয়, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট বুলি কোৱা হয়। এই একাউণ্টটোত কি জেনেৰেলি কি টাইপৰ ট্ৰেনজেকশ্যন ৰেকৰ্ড কৰা হয়, কিমান টকা আমি ইনকাম কৰিছোঁ এটা বছৰৰ ভিতৰত আৰু কিমান টকা আমি খৰচা কৰিছোঁ, এবাৰ খৰচা কৰিছোঁ, ঠিক আছে। এক্সপেণ্ডিচাৰ, ইনকাম মানে আমাৰ কিমান লাভ হৈছে, কোন চ'ৰ্চৰ পৰা আমাৰ লাভ হৈছে আৰু কোন চ'ৰ্চত আমি কি কৰিছোঁ, খৰচা কৰিছোঁ, ঠিক আছে। চ' ইয়াত কিছুমান ডিফাৰেঞ্চ আছে, দুইটাৰ মাজত ডিফাৰেঞ্চ কি, মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। যেনেকৈ মই এটা কথা কওঁ যে ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট কি ছিষ্টেমত মেইনটেইন কৰা হয়। চ' ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্ট কেছ বেচিছত মেইনটেইন কৰা হয়, ঠিক আছে। যিমান কেছ আমি পাইছোঁ সেইটো ৰেকৰ্ড কৰিম আৰু যিমান কেছ আমাৰ হাতৰ পৰা ওলাই গৈছে সেইটো ৰেকৰ্ড কৰিম। আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টটো আমি কি বেচিছত ৰাখিম, কি বেচিছত মেইনটেইন কৰিম, সেইটো আমি মেইনটেইন কৰিম একুৰেল বেচিছত। একুৰেল বেচিছত কি হয়, মই একদম বহুত আগত কৈছিলোঁ যে একুৰেল বেচিছত এনেকুৱা হয়, যি আমি পাইছোঁ সেইটো আমি ৰেকৰ্ড কৰিম আৰু যি আমি পাবলগীয়া আছে সেইটোও ৰেকৰ্ড কৰিম। চিমিলাৰলি যি আমি দি দিছোঁ, খৰচা কৰিছোঁ সেইটোও ৰেকৰ্ড কৰিম আৰু যিমান আমাৰ খৰচা কৰিবলগীয়া আছে সেইটোও আমি ৰেকৰ্ড কৰিম। চ' ইয়াত আমি কি ৰেকৰ্ড কৰিম, কি পাইছোঁ, কি পাবলগীয়া আছে, কি দিছোঁ, কি দিবলগীয়া আছে, চব বস্তু ৰেকৰ্ড কৰিম ইনকাম এণ্ড এক্সপেণ্ডিচাৰ। আৰু কেছ বেচিছত আমি কি পাইছোঁ আৰু কি দিছোঁ সেই দুইটা বস্তুহে আমি ইয়াত ৰেকৰ্ড কৰিম, ঠিক আছে। তাৰপিছত এই ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্টৰ টাইপটো কি, ৰিয়েল একাউণ্ট, আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টৰ টাইপটো কি, নমিনেল একাউণ্ট। এই কুৱেশ্যনটো বহুতবাৰ এক্সামত আহিছে যে টাইপ অফ একাউণ্ট, ঠিক আছে। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ইজ এ টাইপ অফ নমিনেল একাউণ্ট, ঠিক আছে। এই বস্তুটো আহে এক্সামত যে একাউণ্ট টাইপটো কি, ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্ট কি টাইপ, ৰিয়েল একাউণ্ট, আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰটো হ'ল নমিনেল একাউণ্ট, ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াত যোনটো ক্লজিং ৰিচিপ্ট পে'মেণ্ট একাউণ্টত যোনটো ক্লজিং আহে সেইটো ক্লজিং কি শ্ব' কৰে, ক্লজিং কেছ এণ্ড বেংক বেলেঞ্চ শ্ব' কৰে। কি শ্ব' কৰে, ক্লজিং কেছ এণ্ড বেংক বেলেঞ্চ শ্ব' কৰে। ইনকাম এক্সপেণ্ডিচাৰে কি শ্ব' কৰে, এক্সেছ অফ ইনকাম অভাৰ এক্সপেণ্ডিচাৰ শ্ব' কৰে বা ছাৰপ্লাছ শ্ব' কৰে, ছাৰপ্লাছ অৰ ডেফিচিট শ্ব' কৰে। এক্সেছ অফ ইনকাম অভাৰ এক্সপেণ্ডিচাৰ অৰ ছাৰপ্লাছ অৰ ডেফিচিট, এইকেইটা বস্তু কোনে শ্ব' কৰে, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টে শ্ব' কৰে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, ঠিক আছে। তো এইটো আমি মনত ৰাখিব লাগিব, চ' ইম্পৰ্টেণ্ট আইটেম। আচ্ছা, তো এইকেইটা আছিল মষ্ট ইম্পৰ্টেণ্ট আইটেম এই দুটা একাউণ্টৰ ভিতৰত। আপোনালোকে ফাৰ্ডাৰ ষ্টাডিও কৰি পেলাই চাব পাৰে যে এই দুটা কি। আৰু এটা মই কৈছিলোঁ যে আমি ইয়াত কি কৰিম, কেছ ৰিচিপ্ট আৰু কেছ পে'মেণ্ট আমি ইয়াত এণ্ট্ৰি কৰিম ক'ত, আমাৰ ৰিচিপ্ট পে'মেণ্টত, আৰু ইনকাম এক্সপেণ্ডিচাৰ একাউণ্টত আমি গোটেইখিনি মানে কেছ এণ্ড নন কেছ গোটেইখিনি আমি কি কৰিম, ৰেকৰ্ড কৰিম, ঠিক আছে। তো এইটো আছিল ডিফাৰেঞ্চ বিটুইন ইনকাম এণ্ড এক্সপেণ্ডিচাৰ। চ' ইয়াত কিছুমান এটা ফৰ্মেট মই দিছোঁ, ৰিচিপ্টছ এণ্ড পে'মেণ্ট একাউণ্টৰ ফৰ্মেট কেনেকুৱা হয় দেখাত। মই যে কৈছিলোঁ যে ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্টত এণ্ডিঙত কি ওলায়, কেছ ইন হেণ্ড, কেছ এট বেংক লাষ্টত ওলায়, ঠিক আছে। আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত কি ওলায়, ছাৰপ্লাছ ওলায় বা ডেফিচিট ওলায়, এক্সেছ অফ ইনকাম অভাৰ এক্সপেণ্ডিচাৰ বা এক্সেছ অফ এক্সপেণ্ডিচাৰ অভাৰ ইনকাম ওলায়, ঠিক আছে। চ' এইখিনি বস্তু এনেকৈ। ইয়াত এটা ইম্পৰ্টেণ্ট আমাৰ আছে, কি কয়, এটা প্ৰেক্টিকেল কুৱেশ্যন এটা আহিব পাৰে যে ছাবস্ক্ৰিপশ্যন কেলকুলেশ্যন কৰা। যে ছাবস্ক্ৰিপশ্যন মানে কি, প্ৰথমত মই এইটো বুজাই দিওঁ। ছাবস্ক্ৰিপশ্যন মানে হ'ল এটা যেতিয়া এনেকুৱা টাইপৰ অনুষ্ঠানবিলাক চলে, ঠিক আছে, সেই অনুষ্ঠানবিলাক ক'ৰ পৰা ফাণ্ড পায়, নিজক ৰান কৰাৰ কাৰণেতো ফাণ্ড লাগিব। চ'
তেওঁলোকৰ 2-3টা টাইপৰ সোর্স থাকে সেই ফান্ডবিলাক জেনারেট করা, ঠিক আছে। এটা সোর্স হল মেম্বারশিপ ফি বা সাবস্ক্রিপশন ফি বা ডোনেশন, সেইটো এটা সোর্স যে পাব্লিকৰ পৰা ডোনেশন পাইছে বা মেম্বাৰ্ছৰ পৰা মেম্বাৰশ্বিপ ফি পাইছে বা ছাবস্ক্ৰিপশ্যন পাইছে, ঠিক আছে, ইয়াৰলি ছাবস্ক্ৰিপশ্যন, মান্থলি ছাবস্ক্ৰিপশ্যন। সেই ছাবস্ক্ৰিপশ্যনটো কেনেকৈ কেলকুলেট কৰে, ঠিক আছে, এইটো আমাৰ কি কুৱেশ্যন এটা প্ৰেক্টিকেল আহিব পাৰে। ছাবস্ক্ৰিপশ্যনটো ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্টতো আহিব পাৰে, ছাবস্ক্ৰিপশ্যন ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অফ একাউণ্টতো আহিব পাৰে, ঠিক আছে। ছাবস্ক্ৰিপশ্যন যোনটো ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টত আহিব সেইটো অনলি ডিউৰিং দ্য কাৰেণ্ট ইয়াৰ আমাৰ কিমান ছাবস্ক্ৰিপশ্যন আমি পাইছোঁ সেইটো বস্তু আহিব। বাট ইনকাম এণ্ড এক্সপেণ্ডিচাৰত কি আহিব, কিমান পাইছোঁ, কিমান পাবলগীয়া আছে, ঠিক আছে, কিমান আগৰ পাবলগীয়া আছে, চ' গোটেইখিনি বস্তু আহিব। চ' সেইকাৰণে ইনকাম এণ্ড এক্সপেণ্ডিচাৰত যোনটো ছাবস্ক্ৰিপশ্যন আহে সেই ছাবস্ক্ৰিপশ্যনটো কি হয়, এটা কেলকুলেশ্যন আছে, সেই কেলকুলেশ্যনটো আমি কৰি চাব লাগে, ঠিক আছে। চ' ইয়াত বহুতকেইটা আইটেম আছে। এটা কুৱেশ্যন এনে আপোনালোকক সুধিব পাৰে এক্সামত, যেনেকৈ ছাবস্ক্ৰিপশ্যন ইজ ডেছ টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, ঠিক আছে। তো আমি এইটো ৰিড কেনেকৈ কৰিম, ছাবস্ক্ৰিপশ্যন ইজ ক্ৰেডিটেড টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, ঠিক আছে, ছাবস্ক্ৰিপশ্যন ইজ ক্ৰেডিটেড টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট। মনত ৰাখিব যিমান ইনকাম আছে চব ক্ৰেডিট ফালে আহিব আৰু যিমান খৰচা আছে চব ক'ত আহিব, ডেবিট ফালে আহিব, ঠিক আছে। যেনেকৈ ডোনেশ্যন ইজ ক্ৰেডিটেড টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ, ঠিক আছে, ডোনেশ্যন ইজ ক্ৰেডিটেড টু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট, ঠিক আছে। বাট ছাবস্ক্ৰিপশ্যন ইজ ডেবিটেড টু ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট আৰু ছাবস্ক্ৰিপশ্যন ইজ ডোনেশ্যন ইজ ডেবিটেড টু ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট। চ' এনেকৈ আপোনাক কুৱেশ্যনটো সুধিব পাৰে যে কোনটো ক'ত ক্ৰেডিট হয় বা ডেবিট হয় সেই বস্তুটো সুধিব পাৰে, ঠিক আছে। ইয়াত মই দুটা বস্তুৰ ফৰ্মুলা দিছোঁ, এটা হ'ল জেনেৰেল ডোনেশ্যন এণ্ড ছাবস্ক্ৰিপশ্যন, ঠিক আছে। চ' ইয়াত ফৰ্মুলা আছে। ছাবস্ক্ৰিপশ্যন এইটো ক'ৰ কাৰণে মই কৈ আছোঁ ফৰ্মুলাটো, এই ফৰ্মুলাটো কৈ আছোঁ মেইনলি মই ইনকাম এণ্ড এক্সপেণ্ডিচাৰৰ কাৰণে, ঠিক আছে, ইনকাম এণ্ড এক্সপেণ্ডিচাৰৰ কাৰণে মই কৈ আছোঁ এইটো ফৰ্মুলা, যে আমি যেতিয়া ইয়াত ছাবস্ক্ৰিপশ্যনটো কেলকুলেট কৰি ওলাম, এই ছাবস্ক্ৰিপশ্যনটো ক'ত ৰিফ্লেক্ট কৰিব, ইনকাম এণ্ড এই ছাবস্ক্ৰিপশ্যনটো ক'ত ৰিফ্লেক্ট হ'ব, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত ৰিফ্লেক্ট হ'ব। চ' এই ফৰ্মুলাটো আপোনালোকে লিখিও ল'ব পাৰে আৰু যোনে নোটছ আছে তাতো নোটছত আছেই। ছাবস্ক্ৰিপশ্যন ৰিচিভ ডিউৰিং দ্য ইয়াৰ প্লাছ ছাবস্ক্ৰিপশ্যন ৰিচিভড ইন এডভান্স ডিউৰিং দ্য ইয়াৰ প্লাছ ছাবস্ক্ৰিপশ্যন আউটষ্টেণ্ডিং এট দ্য এণ্ড অফ দ্য ইয়াৰ, ঠিক আছে, মাইনাছ ছাবস্ক্ৰিপশ্যন ৰিচিভড ইন এডভান্স ফৰ দ্য নেক্সট ইয়াৰ মাইনাছ ছাবস্ক্ৰিপশ্যন আউটষ্টেণ্ডিং ফৰ প্ৰিভিয়াছ ইয়াৰ, যিটো ফিগাৰ আহিব এইটো ক'ত ৰিফ্লেক্ট হ'ব, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত ৰিফ্লেক্ট হ'ব। চ' আপোনাক দি দিব পাৰে ডেটা, এই ডেটাবিলাক দি পেলাই এটা প্ৰেক্টিকেল সৰু কুৱেশ্যন 1 মাৰ্কৰ যে এইটো কিমান টকা ইনকাম এণ্ড এক্সপেণ্ডিচাৰত ৰিফ্লেক্ট হ'ব, ঠিক আছে। নেক্সট হ'ল কেপিটেল একাউণ্ট। চিমিলাৰলি কেপিটেল একাউণ্ট কেনেকৈ কেলকুলেট কৰে, কেপিটেল ফাণ্ড ক'ৰ বস্তু, কেপিটেল ফাণ্ড বেলেঞ্চ শ্বীটৰ বস্তু, ঠিক আছে। যেতিয়া এট দ্য এণ্ড অফ দ্য ইয়াৰ কোনো পইচা ইনকামৰ পৰা পইচা খৰচা কৰাৰ পিছত বাচি যায়, সেই পইচাটো ক'ত গুচি যায়, কেপিটেল ফাণ্ডত গুচি যায়। মই পইচা পালোঁ 1 লাখ টকা, খৰচা কৰিলোঁ 80,000 টকা, ঠিক আছে। চ' 20,000 টকাটো থাকি যাব, যে সেই 20,000 টকাটো ক'ত গুচি যাব, সেই 20,000 টকাটো গুচি যাব কেপিটেল ফাণ্ডত। কেপিটেল ফাণ্ডটো কোনে মেইনটেইন কৰে, পাৰ্টিকুলাৰ NGOবিলাকৰ চবৰ নিজৰ এটা কেপিটেল ফাণ্ড থাকে, ঠিক আছে। চ' এই কেপিটেল ফাণ্ডটো কেলকুলেট কৰাৰো এটা ফৰ্মুলা আছে, যে কেপিটেল ফাণ্ড এট দ্য বিগিনিং এড সারপ্লাস, ঠিক আছে, এড সাবস্ক্রিপশন, এড লাইভ মেম্বারশিপ ফি, লেস ডেফিসিট অফ ইনকাম ওভার এক্সপেণ্ডিচাৰ। এই বস্তুটো ফৰ্মুলাটো কৰিলে কি আহিব, কেপিটেল ফাণ্ড এট দ্য এণ্ড অফ দ্য ইয়াৰ আহিব, ঠিক আছে। চ' এইটো হ'ল ফৰ্মুলা। আপোনালোকে প্ৰেক্টিকেল সলিউশ্যন কৰিব হ'লে এই ফৰ্মুলাটো দৰকাৰ পৰিব, ঠিক আছে। চ' ইমানখিনিয়ে আছিল এই চেপ্টাৰটো, বেছি ডাঙৰ চেপ্টাৰ নহয়, সৰু চেপ্টাৰ। বাট ইয়াত মই যোনকেইটা পইণ্ট কৈছোঁ এই পইণ্টকেইটা বহুত মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে, যে ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্টে কি শ্ব' কৰে, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টে কি শ্ব' কৰে, তেওঁলোকৰ টাইপ কি, নেচাৰ কি, কেলকুলেশ্যন, ঠিক আছে। ইয়াৰ পৰা প্ৰেক্টিকেল অহাৰ চান্সেছ থাকে, 1 মাৰ্কৰ 2 মাৰ্কৰ প্ৰেক্টিকেল দিব পাৰে।
চ' ইমানখিনি আছিল ভিডিঅ'টো, দেখা হ'ব নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে গুড বাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ।